দৰ্শকসকলৰ বাবে এই মুহূৰ্তত লৈ আহিছোঁ এটা অন্যতম গুৰুত্বপূৰ্ণ খবৰ। ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই উল্লেখ কৰিছে যে এজন পুৰুষে এগৰাকীতকৈ অধিক মহিলা যদি বিয়া পাতে তেনেহলে 7 বছৰ পৰ্যন্ত জেল হ'ব। এই কথা ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে আজিৰ দিনটোত উল্লেখ কৰিছে আৰু ৰাজ্যত অতি শীঘ্ৰেই এই সন্দৰ্ভত এখন আইন প্ৰণয়ন কৰা হ'ব আৰু বিধানসভাত এই সন্দৰ্ভত এখন বিধেয়ক অতি শীঘ্ৰেই উত্থাপন কৰাৰ কথাও ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰিছে। এই ডাঙৰ খবৰ দুটাই মিনিটৰ দৰ্শকসকলক জনাই আছোঁ। এজন পুৰুষে এগৰাকীতকৈ যদি বেছি বিয়া পাতে তেনেহলে হ'ব 7 বছৰ পৰ্যন্ত জেল। ৰাজ্যত আহি আছে কঠোৰ আইন। এই কথা ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই সুস্পষ্টকৈ উল্লেখ কৰিছে। 25 নৱেম্বৰত বিধানসভাৰ মজিয়াত উত্থাপন হ'ব এই বিষয়টোক লৈ এখন গুৰুত্বপূৰ্ণ বিধেয়ক। এজন পুৰুষে এগৰাকী মহিলাকহে বিয়া কৰাব পাৰিব, তাৰ পৰিৱৰ্তে এগৰাকীতকৈ অধিক যদি মহিলাক বিয়া কৰায় তেনেহলে যাব লাগিব জেললৈ, খাব লাগিব জেলৰ ভাত। বহু বিবাহ ৰোধ আৰু মহিলাৰ সুৰক্ষাৰ বাবে এইখন আইন অনা হ'ব বুলি ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে আজি উল্লেখ কৰিছে। আজিৰ দিনটোত শিলচৰত এক কাৰ্যসূচীত অংশগ্ৰহণ কৰি ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই মন্তব্য প্ৰকাশ কৰিছে। এটা ডাঙৰ খবৰ টাইম মিনিটৰ দৰ্শকসকলক জনাই আছোঁ, কিয়নো ৰাজ্যত অতি শীঘ্ৰেই আহি আছে বহু বিবাহ নিয়ন্ত্ৰণ কৰিব পৰা এখন আইন। বহু বিবাহে বিভিন্ন সময়ত বিভিন্ন লোকক বিপদত পেলাই আহিছে। তেনে পৰিপ্ৰেক্ষিতত ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰিছে যে 25 নৱেম্বৰত বিধানসভাৰ মজিয়াত উত্থাপন হ'ব এখন গুৰুত্বপূৰ্ণ বিধেয়ক, যিখন বিধেয়ক আইনত ৰূপান্তৰিত হোৱাৰ পাছত বহু বিবাহ ৰোধ আৰু মহিলাৰ সুৰক্ষাৰ বাবে এইখন আইনে কাম কৰিব। শিলচৰত আজিৰ দিনটোত ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে মহিলা উদ্যমিতা আঁচনিৰ চেক বিতৰণ এক কাৰ্যসূচীত ভাগ লৈছিল আৰু তাৰ পাছতেই সংবাদ মাধ্যমৰ সন্মুখত ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে আহিবলগীয়া এই কঠোৰ আইনখন সন্দৰ্ভত কৰিছে গুৰুত্বপূৰ্ণ কেইবাটাও মন্তব্য। যদি এগৰাকী পুৰুষে এগৰাকীতকৈ অধিক মহিলাক যদি বিবাহ কৰে তেনেহলে সেইগৰাকী পুৰুষ সেই আইনখনৰ জৰিয়তে জেল হাজতলৈ যাব লাগিব, 7 বছৰ পৰ্যন্ত জেলৰ ভাত খাব লাগিব আৰু এজন পুৰুষে এগৰাকী মহিলাকহে বিয়া পাতিব পাৰিব। বহু বিবাহৰ ক্ষেত্ৰত বৰ্তমান সমাজ ব্যৱস্থাত বিভিন্ন সময়ত বহু ঘটনা পৰিঘটনা সংঘটিত হৈছে আৰু তেনে পৰিপ্ৰেক্ষিতত বিভিন্ন সময়ত গাহস্য হিংসাৰ বলি হ'বলগীয়া হৈছে বহু মহিলা। তেনে পৰিপ্ৰেক্ষিতত মহিলাসকলৰ সুৰক্ষাৰ স্বাৰ্থত ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই মন্তব্য কৰা পৰিলক্ষিত হৈছে। সমান্তৰালকৈ আজিৰ সমাজত দেখিবলৈ পোৱা যায় বহু লোকৰ পৰিয়ালৰ লোকৰ হেঁচাটো বহু পুৰুষে দ্বিতীয়বাৰ বিবাহ কৰিবলৈ বাধ্য হ'বলগীয়া এক পৰিৱেশৰ সূচনা হয়। তেনে পৰিপ্ৰেক্ষিতত তেনেধৰণৰ গাৰ্হস্থ্য হিংসা সৃষ্টি কৰিব পৰা বহু বিবাহ ৰোধ কৰিবৰ বাবে এতিয়া মহিলাসকলক সুৰক্ষা দিবৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে এখন কঠোৰতকৈ কঠোৰ আইন প্ৰণয়নৰ কথা উল্লেখ কৰিছে আৰু এই মন্তব্য অৱতাৰণা কৰাৰ পাছত সম্প্ৰতি বিষয়টোক লৈ ৰাজ্যজুৰি এতিয়া চৰ্চা আৰম্ভ হৈছে। যিজন ব্যক্তিয়ে এগৰাকীতকৈ অধিক মহিলাক বিবাহ পাশত আবদ্ধ কৰিব সেইজন লোক 7 বছৰ পৰ্যন্ত জেল হাজতলৈ যাব লাগিব। ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আজিৰ দিনটোত 25 নৱেম্বৰত বিধানসভাত উত্থাপন হ'বলগীয়া বিধেয়কখন সন্দৰ্ভত কি মন্তব্য কৰিলে সেই মন্তব্য প্ৰথমে শুনাই লৈছোঁ। মোক কেতিয়াবা আমাৰ মাকসকলে আহি কয় যে মোৰ হাজবেণ্ডটো ভালে আছিলে, কিন্তু কেইদিনমান আগতে আৰু এটা বিয়া পাতি ল'লে, তাৰ পিছত কয় 2 দিন পিছত কয় আৰু এটা বিয়া পাতিলে। তাৰ মানে এটা পুৰুষে 3টালৈকে বিয়া কৰাই দিয়ে। এতিয়া 25 নৱেম্বৰত মই বিধানসভাত আইন আনি আছো, এজন পুৰুষে এজনতকৈ যদি বেছি বিয়া কৰাই 7 বছৰ জেলত যাব লাগিব। ভাল হ'বনে নহয়? হ'বনে নহয় ভাল? আজি কোনেও অসমত মহিলাৰ কাৰণে আগত ইমান চিন্তা কৰা নাছিলে। এটা হাজবেণ্ড 3টা ৱাইফ কেনেকে চলিব? এতিয়া মই কৈছো নহয়, এজনৰ এটা হ'ব লাগিব, 2টা হ'ব নোৱাৰিব। মোক কেতিয়াবা আমাৰ মাকসকলে আহি কয় যে মোৰ হাজবেণ্ডটো ভালে আছিলে, কিন্তু কেইদিনমান আগতে আৰু এটা বিয়া পাতি ল'লে, তাৰ পিছত কয় 2 দিন পিছত কয় আৰু এটা বিয়া পাতিলে।
তাৰ মানে এটা পুৰুষে তিনিটালৈকে বিয়া কৰাই দিয়ে। এতিয়া 25 নৱেম্বৰত মই বিধানসভাত আইন আনি আছো, এজন পুৰুষে এজনতকৈ যদি বেছি বিয়া কৰাই 7 বছৰ জেলত যাব লাগিব। ভাল হ'বনে নহয়? হ'বনে নহয় ভাল? আজি কোনেও অসমত মহিলাৰ কাৰণে আগত ইমান চিন্তা কৰা নাছিলে। এটা হাজবেণ্ড, তিনিটা ৱাইফ কেনেকে চলিব? এতিয়া মই কৈছো নহয়, এজনৰ এটা হ'ব লাগিব, দুটা হ'ব নোৱাৰিব। মোক কেতিয়াবা কেতিয়াবা আমাৰ মাকসকলে আহি কয় যে মোৰ হাজবেণ্ডটো ভালে আছিলে, কিন্তু কেইদিনমান আগতে আৰু এটা বিয়া পাতি ল'লে। তাৰপিছত কয় দুদিন পিছত কয় আৰু এটা বিয়া পাতিলে। তাৰ মানে এটা পুৰুষে তিনিটালৈকে বিয়া কৰাই দিয়ে। এতিয়া 25 নৱেম্বৰত মই বিধানসভাত আইন আনি আছো, এজন পুৰুষে এজনতকৈ যদি বেছি বিয়া কৰাই 7 বছৰ জেলত যাব লাগিব। ভাল হ'বনে নহয়? হ'বনে নহয় ভাল? আজি কোনেও অসমত মহিলাৰ কাৰণে আগত ইমান চিন্তা কৰা নাছিলে। এটা হাজবেণ্ড, তিনিটা ৱাইফ কেনেকে চলিব? এতিয়া মই কৈছো নহয়, এজনৰ এটা হ'ব লাগিব, দুটা হ'ব নোৱাৰিব। মোক কেতিয়াবা কেতিয়াবা আমাৰ মাকসকলে আহি কয় যে মোৰ হাজবেণ্ডটো ভালে আছিলে, কিন্তু কেইদিনমান আগতে আৰু এটা বিয়া পাতি ল'লে। তাৰপিছত কয় দুদিন পিছত কয় আৰু এটা বিয়া পাতিলে। তাৰ মানে এটা পুৰুষে তিনিটালৈকে বিয়া কৰাই দিয়ে। এতিয়া 25 নৱেম্বৰত মই বিধানসভাত আইন আনি আছো, এজন পুৰুষে এজনতকৈ যদি বেছি বিয়া কৰাই 7 বছৰ জেলত যাব লাগিব। ভাল হ'বনে নহয়? হ'বনে নহয় ভাল? আজি কোনেও অসমত মহিলাৰ কাৰণে আগত ইমান চিন্তা কৰা নাছিলে। এটা হাজবেণ্ড, তিনিটা ৱাইফ কেনেকে চলিব? এতিয়া মই কৈছো নহয়, এজনৰ এটা হ'ব লাগিব, দুটা হ'ব নোৱাৰিব।